হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মই আয়ুষ, আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। জনপ্ৰিয় জীৱন নদীৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ৰাহুলে সেইদিনা মাতুৱে কোৱা কথাখিনি অকলে অকলে ভাবি আছিল আৰু ইমান যদি বেয়াই পায় তেতিয়াহ'লে ঘৰলৈ আহি এইবোৰ নাটক কিয় কৰিছিলে। বাৰে বাৰে মই ভাল পাওঁ মাক বিয়াৰ কথা কওঁ বুলি কিয় কৈছিলে। তুমি নোকোৱা হ'লে মইতো আগ নাপাৰিলোঁ হয়। মাহঁতৰ মনটো এতিয়া ভাল হৈ আছে। তোমাৰ উত্তৰটো কেনেকৈ কওঁ? মোৰ লগত খেলা কৰা নাই অনুসূয়া গোস্বামী, মাহঁতৰ মনৰ লগত খেলিছা। ক্ষমা নকৰোঁ তোমাক, তুমি নোচোৱাই ভাল পোৱা ন মোক। এদিন নিজেও নাচিব লাগিব বুলি ভাবি থাকোঁতে দাদাক আহিব আৰু কি হৈছে বুলি সোধাত ৰাহুলে সকলোখিনি কথা দাদাকৰ আগত কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত ৰাহুলে দাদাকৰ আগত তহঁতে মোক কেইদিনমানৰ সময় দে, মই মাক কিবা কৰি বুজাই ল'ম। মাথো তই জোৰ কৰিলে অনুহঁতৰ ঘৰত যাব নিদিবি, নহ'লে মা গ'লে সকলো কথা গম পাই যাব আৰু মায়ে মনত বহুত কষ্ট পাব, কাৰণ মায়ে তাইৰ উত্তৰটোৰ কাৰণে বাট চাই আছে। মোক বাৰে বাৰে সুধি আছে এতিয়া সিহঁত বাহিৰত যোৱা বুলি কৈছোঁ। মাৰ মনত বহুত দুখ পাব। মানুহে মনটোৰ লগত কেনেকৈ খেলিব পাৰে দাদা বুলি কান্দিব আৰু তেতিয়া দাদাকে সাৱটি ধৰা দেখিবলৈ পাব। এতিয়াবোৰ দাদাকে ৰাহুলক কি ক'ব? এই সকলোবোৰ জানিবলৈ জীৱন নদীৰ ঢৌ ধাৰাবাহিকখন চাই থাকক। আপোনালোকে জীৱন নদীৰ ঢৌ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।